डिब्रूगढ़ हनुमान बाग सूरजमल कानोई लॉ कॉलेज के हीरक जयंती समापन समारोह का आयोजन। दो दिवसीय कार्यक्रम के साथ 60 वर्षों की गौरवमय यात्रा का भव्य समापन। डिब्रूगढ़ के शैक्षिक और बौद्धिक जगत के एक गौरवशाली शिक्षण संस्थान डिब्रूगढ़ हनुमान बाग सूरजमल कानोई महाविद्यालय के हीरक जयंती समारोह का समापन आज से 2 दिवसीय कार्यक्रमों के साथ आयोजित किया गया। साल 1965 में स्थापित ऊपरी असम के इस अग्रणी विधि महाविद्यालय ने अपने 60 वर्षों की लंबी और गौरवमयी यात्रा को स्मरणीय बनाने के लिए साल 2023 से वर्ष भर हीरक जयंती उत्सव का आयोजन किया है। डिब्रूगढ़ विश्वविद्यालय से संबंध इस प्राचीन शिक्षण संस्था के हीरक जयंती समापन समारोह को लेकर व्यापक उत्साह और उल्लास देखा जा रहा है। निर्धारित कार्यक्रमों के अनुसार 28 फरवरी की सुबह ध्वजारोपण कार्यक्रम के साथ शुभारंभ किया गया। इसके पश्चात महाविद्यालय के संस्थापक हनुमान बाग कानोई तथा दिवंगत प्राचार्यों को श्रद्धांजलि अर्पित करते हुए स्मृति तर्पण की गई। इसके बाद एक भव्य सांस्कृतिक शोभा यात्रा निकाली गई, जिसकी झलक से पूरा डिब्रूगढ़ शहर जगमगा उठा। यह शोभा यात्रा शहर वासियों के लिए विशेष आकर्षण का केंद्र बना। ঊনৈছশ 65 চনত ডিব্ৰুগড় হনুমান বাগ सूरजमल कानोई আইন মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল। এই প্ৰতিষ্ঠাৰ সময়ত যিসকল কানৈ পৰিয়ালৰ আমি যিসকলৰ তেওঁলোকৰ ত্যাগ তেওঁলোকৰ কথা আমি আজি স্মৰণ কৰিছোঁ। আমাৰ এন.কে. বসু, যোগীৰাজ বসু, ছাৰ লক্ষীপ্ৰসাদ দত্ত সেইসকলৰ সেই সময়ত এই আইন মহাবিদ্যালয়খন গঠনত আগভাগ লৈছিল। তেখেতসকলৰ যি বৰঙণি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি আমি তাৰ পৰাই আমি শিক্ষা গ্ৰহণ কৰি ওলাই আহিছিলোঁ আৰু আজি এই দিনটোত আমি অংশগ্ৰহণ কৰিবলৈ পাই অতিকৈ আনন্দিত হৈছোঁ। দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই হীৰক জয়ন্তী অনুষ্ঠানটো আয়োজন কৰা হৈছে। এতিয়া শোভাযাত্ৰা আৰম্ভ হৈছে। সাংস্কৃতিক শোভাযাত্ৰাত বাৰে বৰণীয়া অসমৰ সাংস্কৃতিক জনগোষ্ঠীৰ যিসমূহ আমাৰ কৃষ্টি সংস্কৃতি আছে সেই কৃষ্টি সংস্কৃতিসমূহ প্ৰতিফলিত হৈছে। কাইলৈ আমাৰ মুকলি সভা আছে। মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আমি আশা ৰাখিছোঁ আমাৰ 2টা দিনৰ কাৰ্যসূচী সফল কৰি তুলিব। ধন্যবাদ। বৰ্ষজোৰা আমি বহুত ধৰণৰ অনুষ্ঠান কৰিলোঁ, কিছুমান নেশ্যনেল লেভেল, ষ্টেট লেভেল আৰু ডিষ্ট্ৰিক্ট লেভেল। কিন্তু এয়া আজি আমি দুদিনীয়া কাৰ্যসূচী লৈছোঁ, আজি আৰু কাইলৈ। তো আজি আমাৰ আৰম্ভণি ইয়াতে আমাৰ কালচাৰেল, ৰাতিপুৱা আমাৰ ফ্লেগ হোষ্টিং হ'ল, তাৰপৰা আপোনাৰ বন্তি প্ৰজ্বলন হ'ল। এতিয়া আমাৰ কালচাৰেল ৰেলীটো হৈছে, দেখিছে আপোনালোকে উলহ মালহেৰে সকলো ওলাই আহিছে। ৰাইজৰ আশীৰ্বাদ আছে, মৰম আছে। আমাৰ এলুমনিখিনি আহিছে উলহ মালহেৰে, কিমানখিনি ইয়াৰ পৰা পাছ কৰিছে, জাজ হৈছে, মেজিষ্ট্ৰেট হৈছে, সুপ্ৰিম কোৰ্টৰ জাজ হৈছে, আমাৰ ইয়াৰ পৰা সুপ্ৰিম কোৰ্টৰ উকিল হৈছে, হাইকোৰ্টৰ জাজ, হাইকোৰ্টৰ উকিল আৰু বিভিন্ন জেগাত আমাৰ মানুহ আছে। তো মই ভাবোঁ যে ভৱিষ্যতলৈও এই 60 বছৰত আমি যেনেকৈ আগুৱাই গ'লোঁ আৰু অহা 100 বছৰ 200 বছৰ কলেজখন কিমান বছৰ পুৰণা হয়গৈ কোনো নাজানে। মই থাকিম নাথাকিম সেইটোও নাজানো, কিন্তু মই ভাবোঁ যেতিয়ালৈকে থাকিব এই কলেজখনৰ উন্নতি হ'ব। ধন্যবাদ। न्यूज़ डेस्क रिपोर्ट, ब्रेकिंग फास्ट समाचार।